অ ঘৰত কোন আছে? অ বাইদেউ ওলাই আহকচোন। মই বিএলঅ আপোনালোকৰ ভোটাৰ শ্লিপবোৰ দিবলৈ আহিলো। নিৰ্বাচন পালেহিয়ে নহয়, ভোট দিবলৈ যাব লাগিব। বাইদেউ দেখোন, পিছে মোৰ ভোটাৰ কাৰ্ড নাই নহয়, ভোট দিবলৈ পাম জানো? জানো পাই যাওঁ নে নাযাওঁ, সময় নাই দেখোন। মাত্ৰ কেইমিনিটমানহে সময়, সিদ্ধান্তটো কিন্তু 5 বছৰলৈ। এতিয়াই ভোট নিদিলে পাছত অভিযোগ কৰাৰো থল নাথাকিব। সেয়েহে সকলোৱে ভোট দিবলৈ ওলাই আহিবা। আৰু মনীষা, তুমি যে ক'লা ভোটাৰ কাৰ্ড নাই বুলি, ভোটাৰ কাৰ্ড নহলেও ভোট দিব পাৰিবা। নিৰ্বাচন আয়োগে 12টি নথি বৈধ হিচাপে ঘোষণা কৰিছে নহয়। ভোটাৰ আইডি নহলেও আধাৰ পান কাৰ্ড লৈ গলেও ভোট দিব পাৰিবা। কিন্তু যিকোনো এখন নিবাই, অকল ভোটাৰ শ্লিপ লৈ গলে নহব। সেই কথাকে আমি সকলোৱে একেলগে ৰাইজক কওঁ, আহাচোন। আহা আহা বাইহঁত আগবাঢ়ি আহা, নিৰ্বাচনৰ কিছু কথা মন দি শুনা। ইংৰাজী 9 এপ্ৰিল বৃহস্পতিবাৰ, সাব্যস্ত কৰো আমি ভোটাধিকাৰ। ভোটাৰ কাৰ্ড লৈ আমি যাম আগুৱাই, নাথাকিলেও ভোটাৰ কাৰ্ড আছে উপায়। আধাৰ পান পাছবুক জব কাৰ্ড আদি, আধাৰ পান পাছবুক জব কাৰ্ড আদি, আয়ুষ্মান ড্ৰাইভিং লাইচেন্স UDID, আয়ুষ্মান ড্ৰাইভিং লাইচেন্স UDID, পেঞ্চন নথি পাৰপত্ৰকে মুঠ 12টি নথি, নিৰ্বাচন আয়োগে ঘোষণা কৰিছে বৈধ বুলি। সকলোৱে আগবাঢ়ি ভোট কেন্দ্ৰলৈ আহা, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা।